নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত সাপ্তাহিক ৰাশিফলৰ শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব অৰ্থাৎ অহা সোমবাৰৰ পৰা অহা দেওবাৰলৈকে বা ৰবিবাৰলৈকে আপোনালোকৰ অহা সপ্তাহটো কেনেকুৱা যাব তাৰ বিষয়ে চমুকৈ মই কোন দিশত আপোনালোকে কেনেকুৱা সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু কোন দিশত মানে বিশেষ বেয়া বিশেষ ভাল সেই বিষয়ে মই চমুকৈ আপোনালোকক জনাবলৈ গৈছো। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এইখিনিতে দুই এটা কথা আপোনালোকক জনাবলৈ গৈছো। বহুতে মোৰ কন্টেক্ট নাম্বাৰটো খোজে, তো চেনেলৰ ডেসক্ৰিপচনত মোৰ পাৰ্সোনেল কন্টেক্ট নাম্বাৰটো দিয়া আছে। চেনেলৰ কমিউনিটি পোষ্টত চেম্বাৰৰ গোটেই ডিটেইলছখিনি দিয়া আছে। গুৱাহাটী বেলতলা তিনিআলিত এখন চেম্বাৰ আছে, নগাঁৱৰ কটীয়াতলি চাৰিআলিতো এখন চেম্বাৰ আছে আৰু অতি সোনকালে আপোনালোকে হোজাইতো মোক যোগাযোগ কৰিব পাৰিব। তো আপোনালোকে যদি ভাল লাগে তেনেকুৱা আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো ঠিক আছে, এতিয়া মই সাপ্তাহিক ৰাশিফল অৰ্থাৎ মেষ ৰাশিৰ পৰা আপোনালোকক আপোনাৰ মীন ৰাশিলৈকে যি ৰাশি চক্ৰৰ 12টা ৰাশি আছে, মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আপোনালোকক অহা সপ্তাহটো আপোনালোকৰ আগন্তুক সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব সেই বিষয়ে মই চমুকৈ আলোচনা কৰিবলৈ লৈছো। তো এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে, যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। তো আহক অহা সপ্তাহটো মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব। মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অহা সপ্তাহটো আৰ্থিক ক্ষেত্ৰত উন্নতিৰ সপ্তাহ। আন সপ্তাহৰ তুলনাত যথেষ্ট আপোনালোকে আৰ্থিক সকাহ পাব, কৰ্মত সফলতা পাব, মামলা বা মোকৰ্দমাত আপোনালোকৰ জয়লাভৰ সম্ভাৱনা আছে অহা সপ্তাহটো। এতিয়া মই আহিছো বৃষ ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব। ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশি জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো কেনেকুৱা যাব। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো যিকোনো কামৰ ক্ষেত্ৰত কৰ্মত সফলতা, একাধিক সূত্ৰে আপোনালোকৰ হাতলৈ অৰ্থ অহাৰ যোগ আছে, কিন্তু সৰু সুৰা অকণমান দূৰ ভ্ৰমণ কৰোঁতে অকণমান চুট আঘাত লগাৰ আপোনালোকৰ অকণমান এক্সিডেণ্টৰ যোগ সেই বস্তুটো দেখা গৈছে অহা সপ্তাহটো। আৰু আপোনালোকে যিমান পাৰে অহা সপ্তাহটো অকণমান আপোনালোকে ঘৰৰ পৰা ওলাই যোৱাৰ আগত অকণমান আপোনালোকৰ ইষ্ট দেৱীক যদি অকণমান প্ৰাৰ্থনা বা প্ৰণাম কৰি যায় তেতিয়াহ'লে অহা সপ্তাহটো আপোনালোকৰ কাৰণে বহুত বেছি ভাল। এতিয়া মই আহিছো মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ অহা সপ্তাহটো কেনেকুৱা যাব। মিথুন ৰাশি ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি অহা সপ্তাহটো আপোনালোকৰ মান সন্মান বৃদ্ধি, অৰ্থনৈতিক উন্নতিৰ সপ্তাহ, আৰ্থিক উন্নতিৰ সপ্তাহ, বন্ধু বা বান্ধৱী নতুনকৈ লাভ হোৱাৰ সম্ভাৱনা দেখা যাব। যিকোনো শাৰীৰিক দিশত অকণমান আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। সন্তানৰ কাৰণে আপোনালোকৰ উদ্বেগ বা চিন্তা বাঢ়িব, সন্তানৰ এক্সিডেণ্ট বা আপোনালোকৰ সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে বা বেমাৰ আজাৰ সেই বস্তুখিনি অহা সপ্তাহত মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ দেখা যায়। এতিয়া মই আহিছো কৰ্কট ৰাশি অৰ্থাৎ ৰাশি চক্ৰৰ 4 নম্বৰ ৰাশি অহা সপ্তাহটো কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে আপোনালোকৰ কেনেকুৱা যাব। কৰ্কট ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ মোটামুটি ভালে যাব। ভাগ্য উন্নতি, কৰ্মত লাভ, কৰ্মযোগ, নতুন কৰ্ম আপোনালোকৰ তেনেকুৱা খবৰ অহা দেখা যায়। গুৰুজন বা গুৰুস্থানীয় ব্যক্তিৰ স্বাস্থ্যত অৱনতি দেখা যায় আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আপোনালোকৰ হাই কাজিয়া পেচাল ইত্যাদি দেখা যায়। আৰু অকণমান আপোনালোকৰ অহা সপ্তাহটো মেণ্টেল ডিপ্ৰেশ্যন বা মানসিক দুশ্চিন্তা বৃদ্ধি হোৱা দেখা যাব। এতিয়া মই আহিছো সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিকোনো অৰ্থনৈতিক বিনিয়োগ কৰাৰ ক্ষেত্ৰত অত্যন্ত শুভ অহা সপ্তাহটো। অৰ্থ লাভ, ঋণ পৰিশোধ আপোনালোকে অহা সপ্তাহত আপোনালোকে যদি ঋণত আপোনালোকে আছিলে তো অহা সপ্তাহত আপোনালোকে ঋণ পৰিশোধ কৰিব পাৰিব। কৰ্মত উন্নতি, সৰু সুৰা দূৰ ভ্ৰমণ কৰোঁতে অকণমান সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু আপোনালোকৰ পতি পত্নীৰ মাজত অকণমান মতৰ অমিল সেই বস্তুটো দেখা যাব অহা সপ্তাহত সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ। এতিয়া মই আহিছো ৰাশি চক্ৰৰ 6 নম্বৰ ৰাশি কন্যা ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব। কন্যা ৰাশিৰ অহা সপ্তাহটো দুৰ্ঘটনাৰ যুগ আছে অহা সপ্তাহ, গতিকে আপোনালোকে অকণমান বেছিকৈ কেয়াৰফুল হৈ থকাটো বহুত বেছি ভাল। গৃহ বিবাদ, আপোনালোকৰ ঘৰুৱা অশান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যাব। সতি সন্ততিৰ পৰা আপোনালোকে অকণমান কাজিয়া পেচাল সেই বস্তুখিনি দেখা যাব। কৰ্ম ক্ষেত্ৰত আপোনালোকৰ একাধিক শত্ৰুতাৰ সন্মুখীন হ'ব অহা সপ্তাহটো কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ, গতিকে আপোনালোকে অকণমান কেয়াৰফুল হৈ থাকিব। আৰু অহা সপ্তাহটো কন্যা ৰাশি যিমান পাৰে আপোনালোকৰ ইষ্ট দেৱীক অকণমান মনৰ পৰা প্ৰণাম বা পূজা অৰ্চনা ইত্যাদি কৰিব। এতিয়া মই আহিছো তুলা ৰাশি 7ম ৰাশি
তুলা ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব তুলা ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ বদনাম বা দুৰ্নাম সেই বস্তুখিনি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অহা সপ্তাহটো আৰু উচ্চ শিক্ষা লাভত আপোনালোকৰ মোটামুটি শুভ দেখা গৈছে আৰু কৰ্ম লাভৰ ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তন বা তেনেকুৱা চেঞ্জিং জব যদি প্ৰাইভেট জব কৰি আছে অহা সপ্তাহত আপোনালোকে হয়তো জব মানে কিছুমান তুলা ৰাশিয়ে দেখা যাব তেওঁলোকে এৰি পেলাই আৰু বেটাৰ তেনেকুৱা দেখা যাব এতিয়া মই আহিছো বৃশ্চিক ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব বৃশ্চিক ৰাশিৰ অহা সপ্তাহটো আয় বৃদ্ধিৰ সপ্তাহ ব্যৱসায়ত আপোনালোকৰ লাভ হোৱা দেখা যাব সপ্তাহৰ শেষৰ পিনে আপোনালোকে ডাঙৰ কিবা ইনভেষ্ট বা শেয়াৰ মাৰ্কেট আপোনালোকে ইত্যাদিত ইনভেষ্ট কৰিবলৈ আপোনালোকৰ শুভ দেখা গৈছে সপ্তাহটোত অহা সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক বা জাতিকা সকলৰ কাৰণে মান সন্মান বৃদ্ধি সেই বস্তুখিনি দেখা গৈছে এতিয়া মই আহিছো ৰাশি চক্ৰৰ ধনু ৰাশি মামলা মুকৰ্দমা আপোনালোকৰ লগত অহা সপ্তাহটো দেখা যায় আপোনালোকৰ মান সন্মান হানি হোৱাৰ যোগ দেখা যায় আপোনালোকৰ একাধিক সূত্ৰে আপোনালোকৰ অৰ্থ ব্যয়ৰ যোগ দেখা গৈছে অহা সপ্তাহটো সমস্যাৰ মাজেদি পাৰ হ'ব অহা সপ্তাহটো ধনু ৰাশিৰ জাতক বা জাতিকা সকলৰ কাৰণে ধনু ৰাশি অহা সপ্তাহটো আপোনালোকে যিমান পাৰে যিকোনো দেৱী শক্তি বা মাতৃ শক্তিক যদি অকণমান আৰাধনা কৰে তেতিয়াহ'লে আপোনালোকৰ কৰ্মত বা যিখিনি প্ৰব্লেম অহা সপ্তাহত দেখা গৈছে সেইখিনিৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ মকৰ ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব মকৰ ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ মানসিক উদ্বেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে আপোনালোকৰ মানসিক অশান্তি শাৰীৰিকো অকণমান ক্লেশ সেইখিনি দেখা গৈছে শৰীৰৰ ক্ষেত্ৰত অকণমান সপ্তাহটো যত্ন লোৱাৰ মকৰ ৰাশিৰ জাতক বা জাতিকা সকলৰ প্ৰয়োজন আছে আৰু নতুনকৈ আপোনালোকৰ অকণমান সমস্যা দেখা গৈছে আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজত হাই কাজিয়া পেচাল সেই বস্তুখিনি দেখা গৈছে অৰ্থ মানে অপচয়ৰ যোগ দেখা গৈছে আৰু অহা সপ্তাহটো আপোনালোকৰ যিকোনো শুভ কামৰ ক্ষেত্ৰত যিমান পাৰে মানে ডাঙৰ আপোনালোকে সিদ্ধান্ত নোলোৱাই ভাল মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে কুম্ভ ৰাশিৰ অহা সপ্তাহটো সাহসিকতাৰে যিকোনো কামত মানে থিয় দিব পাৰিব এনেকুৱা যোগ দেখা গৈছে কৰ্মত সফলতা একাধিক সূত্ৰে আৰ্থিক উন্নতি বা অৰ্থ হাতলে আপোনালোকৰ হাতলৈ অৰ্থ অহাৰ যোগ দেখা গৈছে মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে সৰু সুৰা আপোনালোকে আঘাত বা দুৰ্ঘটনাৰ যোগো দেখা গৈছে এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ একেবাৰে শেষ ৰাশি মীন ৰাশিৰ অহা সপ্তাহটো আপোনালোকৰ কেনেকুৱা যাব বা কেনেকুৱা দেখা গৈছে মীন ৰাশিৰ জাতক বা জাতিকাসকল অহা সপ্তাহত যিকোনো কামত সফলতা লাভৰ সপ্তাহ জাতক মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ আৰ্থিক উন্নতিৰ সপ্তাহ কিন্তু আপোনালোকৰ অকণমান পতি পত্নীৰ লগত বা প্ৰেমিক প্ৰেমিকাৰ মাজত হাই কাজিয়া পেচাল সেই বস্তুখিনি অকণমান বেছিকৈ দেখা গৈছে আৰু মোটামুটি আপোনালোকৰ আশা পূৰণ কৰা অনুসৰি অহা সপ্তাহটো আপোনালোকে অকণমান ৰিজাল্ট পাব মীন ৰাশিৰ জাতক বা জাতিকাসকলে আৰু মীন ৰাশিৰ জাতক বা জাতিকাসকলে অহা সপ্তাহটো যিমান পাৰে অকণমান যদি হালধীয়া বা য়েলো কালাৰটো অকণমান ব্যৱহাৰ কৰে তেতিয়াহ'লে অহা সপ্তাহটো মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে শুভ দেখা গৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে একেবাৰে সংক্ষেপে আপোনালোকক ৰাশিফল ভাল বেয়া সেই বস্তুখিনি মই জনাওঁ আৰু আপোনালোকে কমেণ্টছ বক্সৰ মাধ্যমেৰে মোক জনাবলৈ একেবাৰে নেপাহৰিব আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আশা কৰে আৰু আপোনালোকৰ সমস্যাসমূহ কমেণ্টছ বক্সৰ মাধ্যমেৰে জনাব তো আপোনালোকৰ সমস্যা অনুসৰি মই আপোনালোকৰ মাজত ভিডিঅ'সমূহ লৈ আহিম পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম